Hello friends, আজি 15 September grade 3 HS level যে এক্সামটো হৈ গ'ল। এই এক্সামৰ কোৱেশ্চন পেপাৰখন আমি এনালাইসিস কৰিম। এই ভিডিওটো যিমানখিনি কোৱেশ্চন লোৱা হৈছে এই কোৱেশ্চনখিনি যেটো একচুয়াল সিৰিয়াল নাম্বাৰ এসিএল মতে নাথাকি অলপ উলট-পালট হৈ থাকিব পাৰে, কাৰণ যেহেতু গোটেইবিলাক কোৱেশ্চন মেমৰি বেস কোৱেশ্চন হয়। গতিকে যিসকল ক্যান্ডিডেটে এক্সামত এপিয়াৰ হৈছে তেওঁলোকে কোৱেশ্চনটো দেখিলে বা তাৰ এনসাৰটো দেখিলে নিজে কোনটো অপচন টিক কৰি আহিছিল হেতু গম পাই যাব। গতিকে সৰু খুৰা দুই এটা মিস্টেক হৈ যাব পাৰে। আহক আমি কোৱেশ্চনবোৰ ডিসকাস কৰোঁ। এটা কোৱেশ্চন নেম দা ওল্ডেষ্ট বেড, আটাইতকৈ পুৰণি বেডখনৰ নাম কি? এটো হ'ল ঋগবেদা। 2 নম্বৰ, এই কোৱেশ্চনটো আমি মোৰ এই চেনেলটোৰ এটা ভিডিঅ'ত ডিসকাশন কৰা হৈছিল। অসমৰ সীমা কোন দেশৰ লগত লাগি আছে? এটো ভুটান আৰু বাংলাদেশ। এটো মই এক্সামৰ 2 দিন আগত এটা ভিডিঅ' আপলোড কৰিছিলো এছাম জিকে বুলি। সেই ভিডিঅ'টোত এই কোৱেশ্চনটো আমি আলোচনা কৰিছিলো। গ্ৰেণ্ডফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ, এটো খেৰখুটি। তাৰ পিছত আছে কাঞ্চীপুৰম সিল্ক শাড়ী ইজ এসোসিয়েটেড উইথ হুইচ স্টেট? অপশন কেইটা আছিল, অপশন কেইটাৰ ভিতৰত তামিলনাডুটো কাৰেক্ট হয়। গীতা প্ৰেছ ইজ লোকেটেড ইন হুইচ ষ্টেট? গীতা প্ৰেছটো কোনখন ডিস্ট্ৰিক্টত আছে? এটো কোনখন ষ্টেটত আছে? এটো হ'ল উত্তৰ প্ৰদেশৰ গোৰখপুৰত আছে। দা কেমিক্যাল ফৰ্মুলা অফ সিলভাৰ ইজ? সিলভাৰৰ যেটো ৰাসায়নিক সংকেত এটো কি হয়? এটো হ'ল Ag। আৰু মই বহুতো ক্যান্ডিডেটে কমেন্ট কৰি জনাইছিল যে সিলভাৰৰ Si হয়। একচুয়ালি Si টো নহয়, Si টো সিলিকন হয়। মোৰ সায়েন্স জিকে এটা দুটা ভিডিঅ' মই আপলোড কৰিছিলো, তাত মই এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দি দিছিলো। কেমিক্যাল ফৰ্মুলা, অৰিজিনেল নেম অফ ৰাইটাৰ ৰঞ্জু হাজৰিকা। ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নামটো কুমুদ চন্দ্ৰ হাজৰিকা। নুমলীগড় ৰিফাইনাৰী ইজ ইন হুইচ ডিস্ট্ৰিক্ট? এটো হ'ল গোলাঘাট ডিস্ট্ৰিক্ট। বহুতো ক্যান্ডিডেটে এটো ডিব্ৰুগড় ডিস্ট্ৰিক্ট লিখিছে। যেহেতু মই নিজে এই এক্সামটোত ডিউটি পৰিছিল, মই ডিউটিৰ পিছত কিছু ক্যান্ডিডেটৰ লগত অলপ মানে ডিসকাস কৰিছিলো। তেওঁলোকে বহুত গিটা এনেকুৱা কৈছিল, মই তেওঁলোকৰ আগত তাৰ ৰংটো কৈ দিয়া নাছিলো, কাৰণ তেওঁলোকে এক্সামটো দি উঠিকে অলপ ফ্ৰাষ্ট্ৰেচনত আছিল। মই এই ভিডিঅ' আকাৰে এখিনি কৈ দিছো। দা চেয়াৰপাৰসন অফ নীতি আয়োগ, নীতি আয়োগৰ চেয়াৰপাৰসন কোন হয়? সৰি, এটো প্ৰাইম মিনিষ্টাৰ হ'ব লাগে। দা মিনিষ্টাৰ লিখা গৈছে, এটো প্ৰাইম মিনিষ্টাৰ হ'ব। যেনে বৰ্তমান প্ৰাইম মিনিষ্টাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এটো প্ৰাইম মিনিষ্টাৰ হ'ব। এটো কনসিডাৰ কৰি ল'ব। মিশন বসুন্ধৰা ইজ ৰিলেটেড টু? মিশন বসুন্ধৰা কিহৰ লগত জড়িত? এটো মাটিবাৰী সম্পৰ্কীয় যিবিলাক ইস্যু আছে, ল্যান্ড ৰিলেটেড ইস্যু, তাৰ লগত জড়িত। প্ৰেজেন্ট ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া, মানে 1 জানুৱাৰী 2024 লৈকে খুদিছিল। উপৰাষ্ট্ৰপতি কোন হয়? এটো হ'ব জগদীপ ধনখড়। হুইচ মাউন্টেন এটো ৰেঞ্জ হ'ব লাগে। হুইচ মাউন্টেন ৰেঞ্জ ইজ লোকেটেড ইন সাউথ আমেৰিকা? অপশন কেইটাৰ ভিতৰত কাৰেক্ট হ'ব এন্ডিজ ৰেঞ্জ। Question number 13, গ্ৰীনলেণ্ড লাইজ ইন হুইচ কান্ট্ৰি? গ্ৰীনলেণ্ড কোনখন দেশত আছে? ডেনমাৰ্ক। এটো মোৰ জিকে ভিডিঅ'ত এটো কোৱেশ্চন আলোচনা কৰা হৈছে। মোৰ জি প্লেলিষ্টত গৈ ভিডিঅ'বিলাক চালেও পাই যাব। হুইচ কান্ট্ৰিজ ফ্লেগ ইজ ৰেড স্কুৱেৰ এণ্ড হোৱাইট ক্ৰছ ইন চেণ্টাৰ? একজেক্ট কোৱেশ্চনটো হোৱা নাই, যদিও কোৱেশ্চনটোত সুধিছিল যে কোনখন দেশৰ যেটো জাতীয় পতাকা হয়, তেওঁলোকৰ ফ্লেগ হয়, তাত কি হৈছে স্কুৱেৰটোত মানে ৰেড কালাৰৰ থাকে আৰু মাজতে কি থাকে, হোৱাইট কালাৰৰ এটা ক্ৰছ থাকে। এটো হ'ল সুইজাৰলেণ্ড দেশখনৰ নাম। লিৰিচিষ্ট অফ অলকানন্দ সং, অলকানন্দ যেটো গান, এই লিৰিচিষ্ট গৰাকীৰ নাম কি? এটো হ'ল মৈত্ৰী পাটাৰ। কোৱেশ্চনটো আৰু অলপ লং আছিল, কিন্তু তাৰ মেইন কোৱেশ্চনটো হ'ল এইখিনি। ইন হুইচ স্পৰ্ট নয়নমণি শইকীয়া ইজ এসোসিয়েটেড? লন বল। কোৱেশ্চন, ইন হুইচ ষ্টেট জালিয়ানৱালা বাগ ইজ লোকেটেড? এটো হ'ল পাঞ্জাবত অৱস্থিত, পাঞ্জাবৰ অমৃতসৰ। এই কোৱেশ্চনটো আমাৰ এই চেনেলটোত আলোচনা কৰা হৈছে। হুইচ ওৱান অফ দা ফলোইং ইজ এসোসিয়েটেড উইথ বেডমিণ্টন? অপশন কেইটা দিয়া আছিল, তাৰ ভিতৰত কাৰেক্ট হ'ব গোপীচান্দ। লাষ্ট কেপিটেল অফ আহোম কিংডম ৱাজ? এটো বহুতে চৰাইদেউ লিখিছে। মই এক্সাম হলত পৰা ওলোৱাৰ পিছত ক্যান্ডিডেটৰ সৈতে অলপ কথা পাতিছিলো, বহুতে এটো চৰাইদেউ কৈছিল, কিন্তু লাষ্ট কেপিটেল আছিল যোৰহাট। এই কোৱেশ্চনটো ডিসকাস কৰা হৈছে এই চেনেলটোৰ জৰিয়তে। হুইচ টাৰ্ম ইজ ইউজড টু ইণ্ডিকেট কণ্টিনিউৱাছ ইনক্ৰিজ ইন প্ৰাইচ অফ গুডছ এণ্ড ছাৰ্ভিচ? বস্তুৰ মূল্য কণ্টিনিউৱাছলি বাঢ়ি গৈ থাকিলে সেইটো কি হোৱা বুলি কয়? এটো ইনফ্লেশ্যন বা অসমীয়াত মুদ্ৰাস্ফীতি হোৱা বুলি কোৱা হয়। টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট?
টোকলাই চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে যোৰহাট ডিষ্ট্ৰিক্টত আছে এইটো এই ভিডিঅ' এই চেনেলটোৰ জৰিয়তে আলোচনা কৰা হৈছে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ মেড ফ্ৰম বাম্বু বেম্বুৰ পৰা কোনটো বহুতকেইটা অপশ্যন দিয়া আছিল তাৰ ভিতৰত টোকাটো কাৰেক্ট হয় মই ইমানখিনি বুজাই দিয়া নাই কাৰণ এতিয়া বুজাই দি থকা বাৰু ইমান দৰকাৰ নাই কাৰণ যিহেতু এনালাইচিছত এনলি টিক কোনটোত মাৰিছিলোঁ আমাৰ আইডিয়া আহিয়ে যাব নামটো শুনাৰ লগে লগে হু গিভছ ওথ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইণ্ডিয়াৰ যিটো যি প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি কোনে শপত পাঠ পঢ়ায় সেইটো হৈছে চিফ জাষ্টিছ অফ ইণ্ডিয়া হু ইজ অলছ' ন'ন এজ দ্য লায়ন অফ মাইচুৰৰ লায়ন বুলি কাক জনা যায় টিপু চুলতান হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় ভাইচ প্ৰেচিডেণ্ট এই কুৱেশ্যনটো আমি আলোচনা কৰিছিলোঁ কুলু দুছেৰা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট হিমাচল প্ৰদেশ হুৱেৰ ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ লোকেটেড এনচাৰ অষ্ট্ৰেলিয়া হুইচ কাণ্ট্ৰি ডাজ নট হেভ এনি চি বাউণ্ডেৰী আফগানিস্তান হুইচ কাণ্ট্ৰি was part of the Axis power during World War II দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোনখন দেশ মানে এক্সিছ পাৱাৰত আছিল সেই এনচাৰটো হ'ল জাপান অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো জাপান দ্য বেৰিং ষ্টেট ছেপাৰেট হুইচ টু কাণ্ট্ৰিজ USA এণ্ড ৰাছিয়া প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰ অফ USA প্ৰাইম মিনিষ্টাৰ বুলি ক'লে এইটো প্ৰেচিডেণ্টে হয় USA জো বাইডেন The Tropic of Cancer, Equator and Tropic of Capricorn passes through which continent? কোনখন মহাদেশৰ মাজেৰে এই গোটেইখিনি পাৰ হৈ গৈছে এনচাৰ আফ্ৰিকা ডায়মণ্ড লীগ ইজ এছ'চিয়েটেড উইথ এইটো একচুৱেলি এথলিট বুলি কয় এথলিটৰ লগত জড়িত তাৰ বিশেষটো হৈছে মানে অপশ্যনটোত কি আছিল একজেক্টলি পাহৰা গৈছে গতিকে ট্ৰেক এণ্ড ফিল্ড এথলিটছ এইটো হ'লেও আহিব পাৰে নহ'লে এথলিট বুলিও আহিছিল চাগে যিটো আহিছিল যিসকল কেণ্ডিডেটে টিক দিছে সেইটো নিশ্চয় চাই ল'ব তাৰপিছত কুৱেশ্যন নম্বৰ 34 আইলেণ্ড ষ্টেট অফ আমেৰিকা ইজ আমেৰিকাৰ আইলেণ্ড ষ্টেট কি হ'ল হাৱাই বুক ৰিটুন বাই ৰংবং তেৰাঙে লিখা কিতাপখনৰ নাম ৰংমিলিৰ হাঁহি অপশ্যনত আছিল হুইচ ইজ নট পাৰ্ট অফ হিমালয়া চাৰিটা অপশ্যন দি আছিল তাৰ ভিতৰত যিটো হিমালয়ৰ পাৰ্ট নহয় সেইটো হয় আনামুদি তাৰপিছত এই কুৱেশ্যনটো 37 কুৱেশ্যনটো অংকুৰ ৱাল টেম্পল ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি যিটো এইটো অলপ ফাষ্ট টাইপ কৰা গৈছিল তাত দুই এটা টাইপিং মিষ্টেক হৈ গৈছে কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ কম্বোডিয়া বেটল অফ ৱাটাৰলু ইজ এছ'চিয়েটেড উইথ হুইচ এম্পেৰিয়ৰ এনচাৰ নেপোলিয়ন হোৱাট হেপেন্স হুৱেন আৰ্থকুৱেক ফৰ্ম আণ্ডাৰ চি মানে সাগৰৰ তলিত ভূমিকম্প হ'লে কি উৎপন্ন হয় অপশ্যন বহুতকেইটা চাৰিটা আছিল তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব চুনামি হুইচ অফ দ্য ফলোৱিং ৱাটাৰ টেষ্ট চল্টি মানে কোনটো পানীৰ সোৱাদটো নিমখীয়া হয় এইটো আমি জানো কাৰেক্ট এনচাৰটো হ'ব চি ৱাটাৰ হুইচ ইজ নট পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অপশ্যন কেইটা দিয়া আছিল তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব ডাইৰেক্টৰেট অফ ফাণ্ডামেণ্টেল ৰাইটছ হুইচ অফ দ্য ফলোৱিং মাউণ্টেইন ৰেঞ্জ ইজ চিটুৱেটেড ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৰাইল ৰেঞ্জ এ ফ্লাইট ফ্ৰম চেন্নাই টু গুৱাহাটী উইল ফ্লাই ইন হুইচ ডাইৰেকশ্যন মানে চেন্নাইৰ পৰা গুৱাহাটীলৈ এখন ফ্লাইট আহিব লগা হ'লে কোনটো ডাইৰেকশ্যনত আহিব আমি জানো যে চেন্নাইটো ভাৰতৰ একেবাৰে দক্ষিণত আছে আৰু অসমখন আছে একেবাৰে পূবত মানে দক্ষিণ টু ইষ্ট দক্ষিণৰ পৰা পূবলৈ আহিব তো সেইটো কনচেপ্ট লৈ কিনে আমি এইটো এনচাৰটো দিব পাৰোঁ হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়াৰ ইউনিয়ন টেৰিটৰী কোনটো নহয় অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো আছে মালদ্বীপছ হুইচ ইজ দ্য ৱেষ্টাৰ্ণমষ্ট ষ্টেট অফ ইণ্ডিয়া ইজ ভাৰতৰ একেবাৰে পশ্চিমৰ ফালে থকা ৰাজ্যখন গুজৰাট নেশ্যনেল ৱাৰ মেমৰিয়েল ইজ লোকেটেড ইন নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে নিউ দিল্লী ইণ্ডিয়া গেট অপশ্যনত কোনটো আছিল যে চাই ল'ব ইয়াৰ দুটাৰ ভিতৰত এটা অপশ্যনত আছিল কাৰেক্ট কাৰণ বহুতো কেণ্ডিডেটে বেলেগ বেলেগকৈ কৈছে সেইকাৰণে এইটো লোৱা হৈছে হুইচ অফ দ্য ফলোৱিং ইজ নট এ চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ অফ ইণ্ডিয়া ভাৰতৰ আৰ্ম ফ'ৰ্চ কোনকেইটা নহয় এনেকৈ চাৰিটা অপশ্যন দিয়া আছিল তাৰ ভিতৰত কাৰেক্টটো হ'ব ইণ্ডিয়ান কোষ্ট গাৰ্ড ইন ডে NRLM ফুল ফৰ্ম অফ ডে ইয়াত ডেৰ ফুল ফৰ্মটো কি সুধিছে দীনদয়াল
Antyodaya Yojana. Question number 49. Character of liquid with pH 5.0 acidic. এই কুৱেশ্যনটো মই আজিৰ পৰা 6-7 মাহ আগতে এটা ভিডিঅ' বনাইছিলোঁ সায়েন্স জিকে তাত মই দিছিলোঁ যে কৈছিলোঁ যে pHৰ ভেলুটো 7 থাকিলে নিউট্ৰেল হয় তাতকৈ কমি গ'লে সদায় এচিডিক হৈ যায় আৰু যদি বেছি হৈ যায় এটো কি হ'ব বেসিক মানে ক্ষাৰ হৈ যায় বেস হৈ যায় তো তেনেকুৱাকৈ মই ধুনীয়াকৈ বুজাই দিছিলোঁ যদি চোৱা নাই ভিডিঅ'টো চাই ল'ব পাৰে which one of the following is an example of class 1 liver class 1 liver example কি our hand pushing an object এই অপচন কেইটা আছে তাৰ ভিতৰত এটো কাৰেক্ট হয় फ्रेंड्स জেনাৰেল নলেজৰ এইখিনি কোৱেশ্চন ললো ইয়াত মোৰ আৰু বহুকিটা ম্যাথছৰ ৰিজনিংৰ বা গ্ৰামাৰ মই বহুত কিটা কোৱেশ্চন আৰু মনত আছিল কিন্তু মই আজি ইয়াত অনলি জিকে কভাৰ কৰিলো মই নেক্সট অহাকালি মই ৰিজনিং আৰু ম্যাথছৰ গোটেইখিনি কোৱেশ্চন আৰু 2-4টা যদি মই কালেক্ট কৰিব পাৰো তেতিয়া হলে গোটেইখিনি লৈ কিনে মই এটা ভিডিঅ' দি দিম আৰু শেষত ক'ব বিচাৰো যেহেতু মই আজি নিজে এক্সাম হলত আছিলো ডিউটি কৰি তাত মই বহুতো এক্সামৰ পিছত বহুতো ক্যান্ডিডেটৰ লগত কথা বতৰা পাতি মই এটা নিজে ধাৰণা এটা ল'ব পাৰিছো যে কাট অফ কেনেকুৱা হ'ব কি হ'ব বা কোনে কিমান কৰিছে কোনটো সাবজেক্টত কোনে কিমান হেৰি কৰিছে গতিকে মই কাট অফৰ ওপৰত এটা ভিডিঅ' সোনকালে দি দিম যদি এনেকুৱা ইনফৰমেটিভ ভিডিঅ'বিলাক সময়মতে পাই থাকিব বিচাৰে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ